নমস্কাৰ, আপোনালোক সকলো ভালে আছে চাগৈ। বহুত ধুনীয়া এটা ভিডিঅ' আপোনালোকলৈ আগুৱাই দিছোঁ। এয়া আঘোণৰ পথাৰ। ভাত আনিছে, দুপৰীয়া ভাত আনিছে, ধুনীয়াকৈ টোপোলা ভাত চক। ধুনীয়া দৃশ্য। ভাত আনিছে, এতিয়া ৰ'দতে নৰাত বহি পথাৰত ভাত খাব এওঁলোকে। এইটো আমাৰ ফিচাৰী। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আঘোণৰ সোণগুটি ধাননি বুটলাত ব্যস্ত। সেয়ে চক, মুঠিবোৰ কাটি কাটি কি ধুনীয়াকৈ বহাই বহাই থৈছে, ইমান ধুনীয়া লাগিছে। এইয়া এগৰাকী দূৰত। ভাত আনিলে, খাব লাগে। মই খাম দেই। জোক ওলাইছে নি? এইটো আমাৰ বৰপুখুৰী, ৰাজহুৱা বৰপুখুৰী, ৰজাদিনীয়া বৰপুখুৰী হয়। সেইটো গছ গছনিখিনি দেখিছে নহয়, সেইটোৱে বৰপুখুৰী। চবফালে ধাননি, পকা ধান। বৰ ধুনীয়াকৈ পকি আছে পথাৰখন, ভাল লাগিছে। এতিয়া নখোৱাত একদম চব মানুহে নখোৱা বিজি হৈ যাব, বিজি খাবলৈ ইঘৰৰ পৰা সিঘৰ। কেনেকুৱা এটা মজা পৰিৱেশ হয় গধূলি খাবলৈ ইঘৰৰ পৰা সিঘৰ। ভাত খাবলৈ বহিছে। মোৰ এই প্ৰীতি চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ভাল পালে শ্বেয়াৰ কৰিব। সকলোৰে মংগল কামনাৰে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ঈশ্বৰে সকলোকে কুশলে ৰাখক, মংগল কৰক। শুৱনি আমাৰ ধাননি ডৰা, পকা ধানেৰে ভৰা। নমস্কাৰ, ধন্যবাদ। জয় আই অসম।